সমষ্টি পুনৰ নিৰ্ধাৰণৰ আগতে এই যিটো বিধানসভা সমষ্টি আছিলে তাৰ নাম আছিলে দক্ষিণ অভয়াপুৰী আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটোৰ নাম অকল অভয়াপুৰী হ'ল কেৱল অভয়াপুৰী এতিয়া আৰু ইয়াৰ আগত এই সমষ্টিটোত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিলে সংখ্যালঘু ভোটাৰে কিন্তু এতিয়া সংখ্যালঘু ভোটাৰৰ সংখ্যা প্ৰায় 30ৰ পৰা 35,000 তাৰ লগতে যি হিন্দু ভোটাৰ সেয়া হিন্দু ভোটাৰ যথেষ্ট বেছি এইবাৰ আৰু টোটেল ভোটাৰ অৰ্থাৎ মুঠ ভোটাৰৰ কথা আমি যদি কওঁ তেতিয়াহ'লে প্ৰায় 1,82,000ৰ ওচৰে পাজৰে আছে এই অভয়াপুৰী সমষ্টিৰ যি সম্পূৰ্ণ ভোটাৰসকল তাৰ লগতে আমি ক'ব লাগিব এই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক কংগ্ৰেছৰ প্ৰদীপ সৰকাৰ যি বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি দক্ষিণ যি অভয়াপুৰী পূৰ্বৰ যি নাম আছিল সেই অভয়াপুৰীৰ বৰ্তমানৰ নাম হৈছে অভয়াপুৰী সমষ্টি আৰু ইয়াৰ অভয়াপুৰী যি মহাবিদ্যালয় আছে সেই অভয়াপুৰী মহাবিদ্যালয়ত মই আছোঁ আৰু কিছু ছাত্ৰ ছাত্ৰী মোৰ সৈতে আছে শিক্ষাৰ্থী মোৰ সৈতে আছে তাৰ সমান্তৰালকৈ কিছু স্থানীয় লোকো আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকে কি বিচাৰিছে কেনে ধৰণৰ নিৰ্বাচনী সমীকৰণ এই অঞ্চলত হৈছে সেইবাবে মই এজন ছাত্ৰৰ কাষলৈ আহিছোঁ প্ৰথমতে মই এটা কথা সুধিব বিচাৰিছোঁ ছাত্ৰ সমাজ বা যুৱ সমাজে কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ আচলতে প্ৰভাৱ পেলায় নিৰ্বাচনত আৰু আগতেতো ভোট দিয়া হৈছে নাই মোৰ এইবাৰ প্ৰথম ভোট গতিকে এইবাৰ প্ৰথম ভোট তোমাৰ আৰু এইবাৰ এই সমষ্টিটোত বিশেষভাৱে বহুত চিন্তা চৰ্চা চলি আছে বিজেপি আৰু এজিপিৰ মাজত কিন্তু খোৱা কামোৰা বুলি মই কৈছোঁ খোৱা কামোৰা হৈ আছে এই আসনখনক লৈ তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক আছে এইবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে আপোনালোকে চাওক আচলতে আমাৰ অভয়াপুৰী অঞ্চলটো আচলতে যিহেতু আমি জানো অভয়াপুৰী এটা নামনি অসমৰ ভিতৰতে এটা ঐতিহ্যমণ্ডিত স্থান বুলি ক'ব পাৰি ইয়াৰ বহুত ডাঙৰ ইতিহাস আছে আৰু যি ধৰণে আচলতে আমাৰ অভয়াপুৰী সমষ্টিটো আগবাঢ়িব লাগিছিল সেই ধৰণে বৰ্তমানলৈকে আগবঢ়া নাই গতিকে আমি বিচাৰোঁ কি যে অভয়াপুৰী সমষ্টিত এইবাৰ এজন ভাল স্বচ্ছ নিকা ভাৱমূৰ্তিৰ এজন জনপ্ৰতিনিধি আহক আৰু অন্য অঞ্চলসমূহ যিদৰে উন্নতিৰ দিশত আগুৱাই আছে আমাৰ অঞ্চলটোও যেন তাৰ সমান্তৰালভাৱে আগুৱাই যায় গতিকে সেই তাৰ লগত গতিকে মিল থকা এজন আমি নতুন প্ৰতিনিধি বিচাৰিছোঁ এইখিনি আৰু কেনেকুৱা ধৰণৰ মই কৈছোঁৱে অগপ তাৰপিছত বিজেপি আছে তাৰপিছত কংগ্ৰেছ আছে যুৱচামে কেনেকুৱা বিচাৰিছে চাওক আচলতে যিহেতু আপুনি কংগ্ৰেছ দলটোৰ কথা উল্লেখ কৰিছে চাওক হয় নহয় মানে বিধায়কজন কংগ্ৰেছৰ আছে এটা কথা কি আমাৰ আচলতে অভয়াপুৰী সমষ্টিৰ এটা আমাৰ যি আচলতে জনগণৰ এটা অভিযোগ আছে কি অভিযোগ আচলতে যেতিয়া আচলতে আমাৰ চন্দন চৰকাৰ আছিল ইয়াত বিধায়ক হিচাপে আছিল তেতিয়া আচলতে এটা কবিতাও আছিল যে মই হ'ম চন্দন চৰকাৰ ধন থাকিলে সন্মানৰ কি দৰকাৰ তাৰ অৰ্থটো হৈছিল কি তেখেতৰ বাসগৃহত ৰাইজৰ অভিযোগ মতে তেখেতৰ বাসগৃহত ধনৰ লেনদেনৰ আচলতে চাকৰিৰ ব্যৱসায় চলিছিল আৰু সেই অনুপাতে বৰ্তমান সময়ত যদি চাওঁ যি আচলতে NDA অসমত চৰকাৰ গঠন হৈছে সেই NDA চৰকাৰখনে আচলতে স্বচ্ছ নিকা আৰু মেধাৰ ভিত্তিত বহুতো নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছে আৰু তাৰ ফলত আমাৰ অসহায় পৰিয়ালৰ ল'ৰা ছোৱালীয়েও চাকৰি পাবলৈ সক্ষম হৈছে গতিকে তেনে এটা প্ৰেক্ষাপটত বৰ্তমান সময়ত আমাক ইয়াৰ এজন আমাক NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী লাগে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী স্বচ্ছ আৰু নিকাৰে বহু নিবনুৱাই সংস্থাপন পাইছে সেইবাবে এই যুৱকজনে বা শিক্ষাৰ্থীজনে এই কথাটো কৈছে মই আন এজন যুৱকৰ কাষলৈ আহিছোঁ তোমাৰ নামটো চম্পক ৰায় কোৱাচোন তেওঁ কৈছে যে নিবনুৱা সমস্যা যথেষ্ট সমাধান হৈছে চৰকাৰখনৰ দিনত এই চৰকাৰখনৰ দিনত আৰু এটা কথা NDA মিত্ৰজোঁট আছে অগপ আৰু বিজেপিৰ মাজত কিন্তু অভয়াপুৰী আসনখনক লৈ অগপই এফালে টানিছে বিজেপিয়ে এফালে টানিছে এই ক্ষেত্ৰত কি ক'ব চাওক মই যিহেতু এজন নিজেই ৰাজনৈতিক ছাত্ৰ দলৰ লগত গঠিত তেনে ক্ষেত্ৰত মই এইবাৰ অসম গণ পৰিষদ দলকে বিচাৰিম আঞ্চলিকতাবাদী এটা লাগে নহয় হয় হয় আৰু ইয়াৰে আঞ্চলিকতাবাদী আমি যদি কওঁ তেতিয়াহ'লে বঙাইগাঁৱত আছে ইয়াৰ কাষতে আছে বঙাইগাঁও বিধানসভা সমষ্টিটো আমি দেখিছোঁ পূৰ্বৰ যি বৰ্তমানৰ তেওঁ সাংসদ আচলতে ফণীভূষণ চৌধুৰী আৰু তেওঁৰ পত্নী দীপ্তিময়ী চৌধুৰী অসম গণ পৰিষদৰ দখলতে আছে বঙাইগাঁও বছৰ ধৰি বহু বছৰ হৈ গ'ল প্ৰায় বহু বছৰ হ'ল 85 চনৰ পৰাই তেওঁ বিধায়ক হৈ আছিলে এতিয়া সাংসদ গতিকে এই ক্ষেত্ৰত অগপ তাৰ সমান্তৰালকৈ বাকী যিসমূহ দল আছে কংগ্ৰেছৰ ভেটি কেনেকুৱা এই স্থানত কি দেখিছে কংগ্ৰেছৰ ভেটি বিধায়কজন কংগ্ৰেছৰ তেওঁ আহে নে নাহে ইয়ালৈকে তেওঁক আপোনালোকে দেখে নে নেদেখো তেওঁ নাহে ইয়াতে দেখা নাপায় নাই কাম কাজ কেনেকুৱা তেওঁ কাম কাজ ঠিক তেনেদৰে হোৱা নাই যিখিনি হ'ব লগা আছিল তেনে হোৱা নাই যিখিনি হ'ব লগা আছিলে সিমানখিনি কাম কাজ নাই হোৱা বিধায়কজনৰ এজন ছাত্ৰই এই কথা ক'লে মই আন এজন ছাত্ৰৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো মোৰ নাম যুৱৰাজ দাস আপুনি কি ক'ব এই ক্ষেত্ৰত তেওঁলোকে কৈছে যে অগপ বা NDAৰ প্ৰাৰ্থী এগৰাকী ইয়াতে হ'লে সুবিধা হয়
হয়, মই তেখেতৰ লগতে একমত, কাৰণ যিহেতু মই ছাত্ৰ এজন, তো মই ছাত্ৰ জীৱনত যিবিলাক দেখিছোঁ সেই ছাত্ৰ সামগ্ৰিক উন্নয়নটো বিচাৰিম। আৰু লগতে অভয়াপুৰীত মই দেখি আছোঁ ইমান আন্তঃগাঁথনি ইমান উন্নয়ন নহয়। আৰু লগতে যিবিলাক বিধায়কৰ আমি মুখে দেখা নাপাওঁ সেইবিলাকক বিচাৰিব আমি নিবিচাৰোঁ। আৰু যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কথা উল্লেখ কৰিছে, বৰ্তমান যিটো NDA চৰকাৰ, সবকা সাথ সবকা বিকাশ হৈয়ে আছে। আৰু লগতে মই বিচাৰিছোঁ যে আমাৰ যিজনে প্ৰাৰ্থী নহওক কিয় আমাৰ ছাত্ৰ সমাজৰ হকে উন্নয়ন কৰক, আমাৰ অভয়াপুৰী কলেজৰ আন্তঃগাঁথনি উন্নয়ন কৰক, লগতে অভয়াপুৰীখনৰ উন্নয়ন কৰক। আৰু যদি মই আজি যুৱ চামৰ হিচাপে মই যুৱ চামকে বিচাৰিম। আৰু মোৰ মতেৰে এইবাৰ যিটো মই বঙাইগাঁৱত যিটো আমাৰ অগপ আছে আৰু মই ছিজন গ্ৰামতো অগপ আছে, তো গতিকে মই বিচাৰিছোঁ এইবাৰ অভয়াপুৰীত পদুম ফুল ফুটক আৰু পদুম ফুলৰ বিকাশ হওক। গুৰুত্বপূৰ্ণ কথা যে এগৰাকী ছাত্ৰই বিচাৰিছে যে আঞ্চলিকতাবাদৰ আচলতে ভেটি বা আঞ্চলিকতাবাদ ইয়াতে ধ্বজা উৰক। আন এজনে কৈছে যিহেতু বঙাইগাঁৱৰ এই বিধানসভা সমষ্টিত বঙাইগাঁৱত আছে, সৃজনগামত আছে, গতিকে এই যিটো অভয়াপুৰী বিধানসভা সমষ্টি ইয়াত পদুম ফুল আহক, অৰ্থাৎ বিজেপিৰ কোনো বিধায়ক হোৱাটো তেওঁলোকে বিচাৰিছে। যথেষ্ট গুৰুত্বপূৰ্ণ। মই কৈছোঁৱে অগপ বিজেপি এই যি মিত্ৰজোঁট, এই মিত্ৰজোঁটৰ ভিতৰত কেইটামান সমষ্টিক লৈ আচলতে যথেষ্ট টনা আজোৰা হৈছে। তাৰ ভিতৰত এই অভয়াপুৰী বিধানসভা সমষ্টিও এটা। অগপয়ো এৰি দিব বিচৰা নাই, বিজেপিও এৰি দিবলৈ বিচৰা নাই। চৰকাৰ তেওঁলোকে বিচাৰিছে যে NDAৰ কোনো এগৰাকী প্ৰাৰ্থী নহয়, ইয়াতে সম্পূৰ্ণৰূপে বিজেপিৰ কোনোবা এজন হোৱাটো বিচাৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, একেটাই কথা মোৰ, আপোনালোকে কি বিচাৰিছে? সমাগত বিধানসভা নিৰ্বাচন আমি যুৱ প্ৰজন্ম হিচাপে খুব উৎসুকতাৰে বাট চাইছোঁ ভোট দিবলৈ। অভয়াপুৰী সমষ্টিটো খুব এটা আকৰ্ষণীয় সমষ্টি। এইবাৰ দেখা গৈছে ইয়াত প্ৰাৰ্থিত্ব বহুত কেইজন আছে। এতিয়া কোন জিকিব, আমি ৰাইজে কি বিচাৰিছোঁ, বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত বিজেপিৰ প্ৰাৰ্থী দিয়া বুলি ঘোষণা কৰিছে। সমান্তৰালভাৱে অগপ প্ৰাৰ্থী ভূপেন ৰায়েও কিন্তু সমষ্টিটো এৰা নাই, তেখেতেও খেলিম বুলি কৈছে। কিন্তু তেখেতসকলে ভূপেন ৰায়ে নিৰ্দলীয়ভাৱে খেলক বা বিজেপিয়ে যদি তেখেতসকলৰ প্ৰাৰ্থী ইয়াত থিয় কৰাই লাভ হ'ব কিন্তু কংগ্ৰেছৰ। নিশ্চিতভাৱে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী বিনায়কে জয়ী হৈ আহিব। এতিয়া NDA প্ৰাৰ্থী যদি এজনে হয় কিন্তু নিশ্চিতভাৱে NDA প্ৰাৰ্থীগৰাকী ইয়াত জয়ী হ'ব, কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অভয়াপুৰী সমষ্টিৰ জনগাঁথনি সম্পূৰ্ণ সলনি হৈছে। এতিয়া অভয়াপুৰী সমষ্টিত নানান সমস্যা আছে, এই সমস্যাবিলাকৰ সমাধানৰ কাৰণে নিশ্চিতভাৱে বিজেপি চৰকাৰখনক এইবাৰ ৰাইজে ভোট দিবলৈ ৰখি আছে। এজনে হ'ব লাগে। মানে ইয়াত বিভিন্ন সময়ত যিহেতু বিধানসভা নিৰ্বাচন সমাগত আহি আছে, আমি ইয়াৰ ছবিখন অলপ বেলেগভাৱে দেখা পাইছোঁ। অভয়াপুৰীৰ ছবিখন অলপ মানে স্পষ্টভাৱে যে ইয়াত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আছে তেনেকুৱা এটা পৰিস্থিতি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া বঙাইগাঁৱত আহোঁতে কৈ গৈছে ইয়াত বিজেপি প্ৰাৰ্থী থাকিব। সমান্তৰালভাৱে অগপ প্ৰাৰ্থী ভূপেন ৰায়েও কিন্তু ইয়াত সাংগঠনিকভাৱে কাম কাজ চলাই আছে। তেখেতে কৈছে ইয়াত ইলেকশ্যন খেলিমেই, তেখেতৰ ভেটি কিন্তু যথেষ্ট সবল। ইয়াত ভূপেন ৰায় 4 বাৰৰ বিধায়ক আছিল, তেখেতৰ ভেটি সাংগঠনিকভাৱে যথেষ্ট তেখেত শক্তিশালী। যদি কিবা কাৰণত তেখেতে ইলেকশ্যন খেলে, বিজেপিয়েও যদি নিজাববীয়া কেণ্ডিডেট দিয়ে, নিশ্চয়কৈ কিন্তু কংগ্ৰেছৰ লাভ হ'ব এইবাৰ। যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে ভূপেন ৰায় যিগৰাকী 4 বাৰৰ ইয়াৰে পূৰ্বৰ প্ৰাক্তন বিধায়ক আছিলে, আৰু তেওঁ এইবাৰ মুকলিকৈ ঘোষণা কৰিছে যে তেওঁৰ এইবাৰ শেষৰটো নিৰ্বাচন। তেওঁ কৈছে যে এইবাৰ 26ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু মোৰ শেষৰটো নিৰ্বাচন। কিন্তু বিজেপিও আকুৰগোজ, অগপক এৰি নিদিয়ে এই অভয়াপুৰী বিধানসভা সমষ্টিটো। এই যিটো যদিহে বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ হয় আৰু ভূপেন ৰায়ে যদি ইয়াৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, ভূপেন ৰায়ৰ স্থিতি যথেষ্ট শক্তিশালী আৰু সেইবাবে ক'ৰবাত শেষ হাঁহি মাৰিব কিন্তু সেই অংকত বা সেই সমীকৰণত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। এই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি বিভিন্ন প্ৰান্তলৈ যাম অভয়াপুৰীৰ, আমি ৰাইজৰ মনৰ খবৰ ল'ম আৰু যি বৰ্তমানৰ বিধায়ক বা যি প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁলোকৰ পৰাও আমি জানিবলৈ যত্ন কৰিম অভয়াপুৰীক লৈ তেওঁলোকৰ কি সপোন আছে, কি সমস্যাৰ সমাধান বিধায়কে কৰিলে, ৰাইজে কেনেধৰণৰ এইবাৰ চৰকাৰ বিচাৰিছে বা কেনেধৰণৰ প্ৰাৰ্থিত্ব বিচাৰিছে তাক আমি জনাম।